নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ CBI আদালতত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে সৰব বিধায়ক চাৰমান আলী আহমেদ CBI আদালতত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে LOC কেলেংকাৰী সন্দৰ্ভত 12B IPC ধাৰাত আছে গোচৰ ইয়াৰ পাছতো দেৱব্ৰত শইকীয়া কেনেকৈ বিৰোধীৰ দলপতি হৈ আছে দেৱব্ৰত শইকীয়াৰ এনে কি যাদু আছে যে এতিয়ালৈকে তেওঁ গ্ৰেপ্তাৰ হোৱা নাই এই মহাবিস্ফোৰণ বিধায়ক চাৰমান আলী আহমেদৰ প্ৰদ্যুৎ বৰদলৈকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে চাৰমান আলী আহমেদে সাংসদ প্ৰদ্যুৎ বৰদলৈক মৌন বাবা আখ্যা দিছে চাৰমান আলীয়ে নিৰ্বাচনৰ সময়ত সংখ্যালঘু জনতাৰ আগত ঘৰিয়ালৰ চকু পানী টুকে তেওঁ আকৌ সংখ্যালঘুৰ জাতীয় সংগঠনৰ সভাপতিক চিনি নাপায় বুলি কয় সময়ে কাকো ক্ষমা নকৰে বুলি মন্তব্য চাৰমান আলী আহমেদৰ চাৰমান আলী আহমেদে এইদৰে প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াক সকিয়নি প্ৰদান কৰিছে দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিধায়ক চাৰমান আলী আহমেদৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মই কংগ্ৰেছ দলৰ এজন একনিষ্ঠ সেৱক দেৱব্ৰত শইকীয়াৰ এই মন্তব্য ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰক বিশ্বাস কৰোঁ মই এজন স্বাভিমানী অসমীয়া অসমৰ তেজ মোৰ গাত আছে মোক যি বুলি সমালোচনা কৰক মই শিৱসাগৰক ধুবুৰী বনাব নোৱাৰোঁ আৰু ধুবুৰীও মই শিৱসাগৰ বনাবলৈ প্ৰয়াস নকৰোঁ প্ৰতিখন ঠাইৰ নিজৰ স্বকীয়তা বজাই ৰখাটো দৰকাৰ ৰেজাউল কৰিম চৰকাৰে মোক কি কাৰণে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি কৈছে সেয়া মই বুজি নাপালোঁ সংখ্যালঘু বিৰোধী বুলি কৈছে ৰেজাউল কৰিম চৰকাৰে মোক সেই কথা মোৰ বাবে বোধগম্য হোৱা নাই হাকিমেই নে কান্দিমেই মই ধৰিব পৰা নাই ৰেজাউল কৰিম চৰকাৰক উদ্দেশ্যি এইদৰে মন্তব্য কৰে দেৱব্ৰত শইকীয়াই দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত AIUDF কিং মেকাৰ হ'ব নোৱাৰে AIUDF কিং মেকাৰ হ'ব বিচাৰিলে বাংলাদেশলৈ যাব লাগিব তেতিয়াহে কিং মেকাৰ হ'ব পাৰিব AIUDF দল বাংলাদেশত তেওঁলোক কিং হ'ব পৰা মানুহ কিং মেকাৰ হ'বলৈ কিয় বিচাৰিছে 26ৰ বিধানসভা নিৰ্বাচন আৰু AIUDF দলৰ সন্দৰ্ভত এইদৰে আজি নগাঁৱত উপস্থিত হৈ কেইবাটাও ডাঙৰ মন্তব্য কৰে বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকাই লগতে পীযুষ হাজৰিকাৰ মন্তব্য সন্দেহজনক নাগৰিকৰ আগত গৌৰৱ গগৈয়ে কেতিয়াবাই আত্মসমৰ্পণ কৰিলে সেয়েহে পাকিস্তান বাংলাদেশত গৌৰৱ গগৈৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে নগাঁৱত 113তম ভোগালী বিহু উৎসৱত উপস্থিত হৈ গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকা দিবলৈ আন এটা ব্ৰেকিং নিউজ অখিল গগৈৰ দৰে অভদ্ৰ আৰু অদৰকাৰী মানুহৰ নাম শুনিলেই মই কাণেৰে নুশুনা হৈ যাওঁ সেইবোৰ আবুল তাবুল মানুহৰ কথা শুনিবলৈ মন নাই এইদৰে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে চূড়ান্ত অপমানসূচক মন্তব্য কৰিছে বিজেপিৰ বিতৰ্কিত বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছত দুদিন থাকিব দিয়া নাই তেওঁক কংগ্ৰেছৰ পৰা ওলাই আহিবলৈ বাধ্য কৰাইছে কংগ্ৰেছক সংখ্যালঘু এলেকাত বৰ্জন কৰিবলৈ আহ্বান জনাইছোঁ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে সংখ্যালঘু মিয়া অধ্যুষিত অঞ্চলত কংগ্ৰেছ দলক নিষিদ্ধ কৰাৰ আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে পৰৱৰ্তী খবৰ এটা ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ ঘোষণা এইবাৰ বিজেপিক ভোট দিলে চেনি দাইল তেল নিমখ বিনামূলীয়াকৈ লাভ কৰিব অসমৰ জনতাই 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি জয়ী হ'লে চৰকাৰ গঠন কৰাৰ পিছতেই সমগ্ৰ অসমবাসীৰ ৰাইজক চেনি দাইল তেল নিমখ বিনামূলীয়াকৈ দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ছোৱালীৰ দৰে লৰাৰো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে 1 ফেব্ৰুৱাৰীৰ পৰা ছোৱালীৰ দৰে লৰাৰো পঢ়াৰ খৰচ বিনামূলীয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ মিয়া লোকে খিলঞ্জীয়া লোকৰ ভূমি বেদখল কৰিছে ৰঙিয়াৰ হীৰাঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সন্দেহজনক লোকে ৰাজহুৱা পুখুৰী অবৈধভাৱে দখলক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়াত মিয়া লোকে খিলঞ্জীয়া লোকৰ বাইক ভঙাৰ অভিযোগ উত্থাপন হৈছে ৰঙিয়াত আৰক্ষীৰ উপস্থিতিত
পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত অহা নাই বুলি জানিব পৰা গৈছে। সন্দেহজনক লোকে ঘৰ সাজি চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ স্থানীয় খিলঞ্জীয়া লোকৰ। মুখ্যমন্ত্ৰীক হীৰাঘাট অঞ্চলত উচ্ছেদ চলাবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। ৰাইজে বেদখলকাৰীৰ বিৰুদ্ধে ইতিমধ্যেই আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ৰঙিয়াত উত্তপ্ত পৰিস্থিতি। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বাচ্চাত জন্ম দিয়াক লৈ সৰব মুখ্যমন্ত্ৰী। হিন্দুৱেই হওক বা মুছলমানেই হওক, দ্বিতীয় বিবাহ কৰালৈ যাব লাগিব জেললৈ। অসমৰ প্ৰতিজন স্বামীয়ে সন্মান কৰিব লাগিব নিজৰ নিজৰ পত্নীক। তিনিটাতকৈ অধিক সন্তান থাকিলে হ'ব নোৱাৰিব লাখপতি বাইদেউ আঁচনিৰ মেম্বাৰ্ছ। বাচ্চা জন্ম আল্লাহে নিদিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। আল্লাহ বা ভগৱানৰ নাম লৈ আমি কিছুমান কাম কৰিব নালাগে। যিবোৰ কামে আমাক দুখীয়া কৰি ৰাখে সেইবোৰ কাম আমি কেতিয়াও কৰিব নালাগে। ধৰ্মই অনুমতি দিলেও দুগৰাকী বিয়া পাতিবলৈ অনুমতি নিদিয়ে অসম চৰকাৰে। দুগৰাকী বিয়া পাতিলেই 7 বছৰ জেল হেৰুৱাব লাগিব চৰকাৰী চাকৰি। হোজাইৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য। মিয়াক লৈ পুনৰবাৰ সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিবলৈ মানুহ লগাই দিছে মুখ্যমন্ত্ৰীয়ে। ভোটাৰ তালিকাৰ পৰা সন্দেহজনক লোকৰ নাম কটা যাব। ইয়াক লৈ লুকুৱাব লগা আমাৰ একো নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। 2-3 ঠাইত নাম থাকিলে নাম কটা যাবই। মৰা মানুহৰ নাম ভোটাৰ তালিকাত ৰাখিব নোৱাৰি বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এছাৰত একাংশৰ নাম কটাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাব লাগে। বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে, এয়াই শেষ কথা। এইটো এজেণ্ডা, ইয়াত লুকুৱাব লগা কি আছে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাত যাতে নাথাকে, অবৈধ মিয়াৰ দখলত যাতে অসমৰ মাটি নাথাকে, এইটোৱেই চোৱাই আমাৰ কাম আৰু আমাৰ প্ৰধান দায়িত্ব। মিয়া বাংলাদেশৰ বিৰুদ্ধে কাম কৰিবলৈকে মানুহে ভোটাৰ তালিকাত আমি মানুহ লগাইছোঁ, এইদৰে স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। অন্য এটা খবৰ, এটা ভাল খবৰ। আন্তঃৰাষ্ট্ৰীয় কোৰাণ প্ৰতিযোগিতাত উজলিল অসমৰ মহম্মদ আব্দুল্লাহ। মদিনাতুল উলুম মাদ্ৰাছাৰ 11 বছৰীয়া ছাত্ৰৰ সাফল্য। মাত্ৰ 9 মাহত মহম্মদ আব্দুলে মুখস্থ কৰিলে কোৰাণ শ্বৰীফ। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লাভ কৰিলে দ্বিতীয় পুৰস্কাৰ অসমৰ ছাত্ৰই। ষষ্ঠ শ্ৰেণীৰ আব্দুল্লাৰ সাফল্যক লৈ উৎফুল্লিত বিদ্যালয় পৰিয়াল। মুম্বাইৰ হজ ভৱনত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন। ভৱিষ্যতে ডাক্তৰ হোৱাৰ সপোন মেধাৱী ছাত্ৰগৰাকীৰ। মহম্মদ আব্দুল্লাৰ সাফল্যক লৈ হাউলিত এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় কোৰাণ প্ৰতিযোগিতাত উজলিল অসমৰ মহম্মদ আব্দুল। আব্দুলৰ এই সাফল্যত সমগ্ৰ অসমবাসীয়ে এতিয়া গৌৰৱ অনুভৱ কৰিছে। কমেণ্ট বক্সৰ জৰিয়তে আপুনিও জনাওক শুভেচ্ছা।